তো নমস্কাৰ সকলোকে এই ভিডিওটো সেই সকলো ষ্টুডেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যোনে HSLC 2026 এক্সামত বোৰ্ড এক্সামত তোমালোকৰ 95 প্লাস স্কোৰ কৰিম বুলি ভাবিছে আশা কৰিছো যোনে এতিয়ালৈ ভালদৰে পঢ়ি আহিছে সিহঁতে 95 প্লাস স্কোৰটো কৰিবাই আৰু যোনে এতিয়ালৈ পঢ়া ষ্টাৰ্ট কৰা নাই বা অলপ কৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এই ভিডিওটোত আমি কমপ্লিট ক্লাছ 10 ৰ আসাম বোৰ্ডৰ ৰোড মেপটো তোমালোকৰ পঢ়িম যে আজিৰ পৰা এটো আগষ্টৰ শেষ হ'বলৈ হ'ল আজিৰ পৰা তোমালোকৰ সেই জানুৱাৰী লাষ্ট মাহলৈ তোমালোকে কেনেদৰে পঢ়িবা এইটো ভিডিওত আমি ডিসকাস কৰিম সো তাৰ আগতে মই তোমালোকক সিলেবাসটো বুজাই দিব বিচাৰিছো যে মেথছত তোমালোকৰ টোটাল 15 চেপ্টাৰ আছে আৰু সায়েন্সত তোমালোকৰ অলমোস্ট 16 চেপ্টাৰ আছে তো তোমালোকৰ কি হয় যে তোমালোকে যদি 95 প্লাস স্কোৰ কৰিম বুলি ভাবিছা তোমালোকৰ টোটাল চেপ্টাৰ কেইটা আছে মই এটো ভিডিওত অনলি তোমালোকৰ বাবে মেথছ আৰু সায়েন্সৰ সিলেবাস ব্ৰেকডাউন লৈ আনিছো যদি তোমালোকক আন সোশ্যাল সায়েন্স আসামিজ বা ইংলিশৰ ব্ৰেকডাউনো লাগে তোমালোকে মোক কমেন্টত জনাব মই তোমালোকক ভিডিও বনাই দিম এটো সব মেথছত তোমালোকক কৈছো যে টোটাল 15 টা চেপ্টাৰ আছে আৰু সায়েন্সত তোমালোকৰ 16 টা চেপ্টাৰ আছে অলমোস্ট এতিয়া টোটাল চেপ্টাৰ তোমালোকৰ কেইটা হ'ল 31 টা আজি জুলাই 22 তাৰিখ আৰু আজিৰ পৰা তোমালোকৰ তা ডিসেম্বৰ 31st লৈ টাইম আছে অলমোস্ট 150 ডেজ ঠিক আছে এই 150 ডেজক তোমালোকৰ জানুৱাৰী মাহটো তোমালোকৰ ৰিভিজনৰ কাৰণে থৈ দিছো যাতে গোটেই সিলেবাসটো তোমালোকে জানুৱাৰী মাহৰ ৰিভিজন কৰিব পাৰা জানুৱাৰী মাহটো তোমালোকে ৰিভিজন কৰিব পাৰা আৰু ফেব্ৰুৱাৰী মাহত তোমালোকৰ যেতিয়া 15-16 তাৰিখ মানে ফেব্ৰুৱাৰীৰ মেট্ৰিক পৰীক্ষা হ'ব তেতিয়া তোমালোকে ভালদৰে কৰিব পাৰা আৰু ঠিক আছে এতিয়া 150 ডেজ তোমালোকৰ আছে 150 ডেজত তোমালোকৰ টোটাল চেপ্টাৰ কেইটা আছিল 31 টা 31 টাক যদি আমি ডিভাইড কৰো আমি কিমান পাম টোটাল তোমালোকৰ 4.83 পাম মানে অলমোস্ট তোমালোকে এটা চেপ্টাৰ কমপ্লিট কৰিবৰ কাৰণে 4 দিন পাই আছা বৰ্তমান যদি তোমালোকে এই ভিডিওটো আগষ্ট সেপ্টেম্বৰত চাই আছা বা আগষ্টৰ লাষ্টত সেপ্টেম্বৰ লাষ্টত চাই আছা তোমালোকৰ বাবে কম টাইম থাকিব যদি তোমালোকে জুলাই লাষ্টত চাই আছা ভিডিওটো তোমালোকৰ বাবে এটা চেপ্টাৰ কমপ্লিট কৰিবৰ কাৰণে 4 দিন আছে মই তো অনলি মেথছ আৰু সায়েন্সৰ বাবে কৈ আছো অনলি তোমালোকৰ তাত এটা চেপ্টাৰ কমপ্লিট কৰিবৰ কাৰণে 4 দিন পাবা ঠিক আছে এতিয়া তোমালোকে কেনেদৰে কৰিবা এই ৰোড মেপটোত মোস্ট ইম্পৰ্টেন্ট পইণ্ট হ'ল সেলফ ষ্টাডি তোমালোকে নিজে কিমান পঢ়িছা হেতুৰ ওপৰত ডিপেন্ড কৰে তোমালোকে কোনোবা যদি টিউচনত গৈ আছে ওয়েল এণ্ড গুড যোৱা কোনো বাধা নাই কিন্তু টিউচনৰ পৰা আহি তোমালোকে 3 to 4 hours তোমালোকৰ ডেইলি সেলফ ষ্টাডি কাৰণে ৰখাবা যাতে গোটেই দিনটো যি পঢ়িলা হেতু ৰিভিজন কৰিব পাৰা তোমালোকে মানে সেলফ ষ্টাডি কাৰণে 3 to 4 hours ডেইলি ৰখাবা আৰু মানে প্ৰতিটো চেপ্টাৰ এতিয়া চোৱা প্ৰতিটো সাপোজ তোমালোকে এটা চেপ্টাৰ ধৰি লৈছো এটা চেপ্টাৰ তোমালোকে 4 দিনৰ কেনেদৰে কমপ্লিট কৰিবা প্ৰথম চেপ্টাৰটো তোমালোকে লেকচাৰছ কৰিবা যদি তোমালোকে কৰিব পৰা ইউটিউবৰ পৰা লেকচাৰ চাব পৰা মই ইয়াতে ভিডিও আপলোড কৰিম তোমালোকে ওৱান শ্বট ইয়াৰ পৰা চাব পৰা বা ডিটেইল লেকচাৰো দিম ইয়াৰ পৰা চাব পাৰিবা মোৰ ইউটিউব চেনেলটোৰ পৰা সো এটা চেপ্টাৰ তোমালোকে প্ৰথমে লেকচাৰ কৰিলা লেকচাৰ কৰাৰ পিছত তাৰ কোৱেশ্চন প্ৰেক্টিস কৰিবা মই ক্লাছতে কৰাই দিম যিমানবোৰ কোৱেশ্চনছ হ'ব পাৰে কোৱেশ্চন প্ৰেক্টিস কৰাৰ পিছত এই লেকচাৰটো যি পঢ়িলা হেখিনি ৰিভিজন কৰিবা প্ৰথমে লেকচাৰছ কৰিলা তাৰ পিছত কোৱেশ্চন প্ৰেক্টিস কৰিলা মই যিমানখিনি কৈ দিলে হেখিনি কোৱেশ্চন প্ৰেক্টিস কৰিলে ইয়াৰ পিছতো এক্সট্ৰা যদি তোমালোকৰ কোৱেশ্চন বেংক আছে বা তোমালোকে ৰেফাৰেন্স বুক ইউজ কৰা যেনেকে আৰডি শৰ্মা হওক আৰএছ আগৰৱাল মেথছৰ কাৰণে কৈছো যদি তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰা তো তোমালোকে কৰিব পাৰা আৰু তাৰ পিছত তোমালোকে ৰিভিজন কৰাৰ পিছত তোমালোকৰ যিমানখিনি অনুশীলনী কোৱেশ্চনছ আছে গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে যদি এই শিডিউলটো তোমালোকে আজি আগষ্ট 1 তাৰিখৰ পৰা তোমালোকে ফলো কৰি যোৱা গোটেই ডিসেম্বৰ 31st লৈ তোমালোকক 95 প্লাস স্কোৰ কৰাত কোনো ৰখাব নোৱাৰে আৰু এইখন শিডিউল যদি তোমালোকে ফলো কৰা তোমালোকৰ 95 প্লাস যে আহিব হেতু গ্যাৰান্টি মই তোমালোকক কৈ দিছো খালি তোমালোকে এটা প্ৰপাৰ শিডিউল বনাবা যে তোমালোক কেনেদৰে পঢ়িবা মুঠতে তোমালোকক টাইমৰ ব্ৰেকডাউনটো কৈ দিছো যে 31st তোমালোকৰ চেপ্টাৰ আছে তোমালোকে এটা চেপ্টাৰ কমপ্লিট কৰিব কাৰণে ডেইলি 4 ডেজ কে পাবা তোমালোকে 4 দিনৰ এটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব তো তোমালোকৰ তাত বেছি টাইম নাই তো ভালদৰে পঢ়া আৰু ৰিসোৰ্সেছ মই কৈ দিছো ইয়াতে এটো ইউটিউব চেনেলতে তোমালোকে লেকচাৰছবোৰ পাবা মেথছ আৰু সায়েন্সৰ প্ৰতিটো চেপ্টাৰৰে ডিটেইল এক্সপ্লেনেশ্যন অসমীয়া মাধ্যমত ইয়াতে পাবা আৰু তোমালোকক যদি কি ৰেফাৰেন্স বুক ইউজ কৰিম তোমালোকে কনফিউজনত আছা কমেন্টত জনাবা মই ভিডিও বনাই দিম ঠিক আছে আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিবা আৰু শেয়াৰ কৰিবা জাস্ট
এইটো ৰোডমেপ তোমালোকৰ কিছুমান যদি ভাল ফ্ৰেণ্ড আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ